প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী R1ৰ 11 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম 11 নম্বৰ প্ৰশ্ন দিয়া আছে প্ৰমাণ কৰা আমাক এই প্ৰশ্নটোত প্ৰমাণ কৰিব দিছে আমি সোঁফাল আৰু বাওঁফাল দুটাই সমান কৰিম সোঁফালত যেহেতু শূন্য দিয়া আছে বাওঁফালখিনি সমাধান কৰিও আমি শূন্য পাব লাগিব এই প্ৰশ্নটো সমাধান কৰোঁতে আমি a + b আৰু a - b সূত্ৰটো ব্যৱহাৰ কৰিম a + b a - b a plus b আৰু a minus b পূৰণ কৰিলে আমি পাওঁ a square minus b square এইটো সূত্ৰ ব্যৱহাৰ কৰি আমি ইয়াৰে হৰবোৰ পৰিমেয় কৰি লম প্ৰথমতে হৰফালখিনি লিখি লওঁ হৰফালত দিয়া আছে 1/2 plus √3 plus আকৌ 2/5 minus √3 আকৌ plus 1/2 minus √5 আমি প্ৰথমতে হৰবোৰ পৰিমেয় কৰিম হৰবোৰ পৰিমেয় কৰোঁতে আমি a square minus b square সূত্ৰটো ব্যৱহাৰ কৰিম ধৰি লোৱা এইটো a আৰু এইটো b a plus b দিয়া আছে ইয়াতে আমি a minus b ৰে পূৰণ কৰিম ইয়াতে a হ'ব 2 আৰু b হ'ব √3 a plus b টো ভাবি লোৱা a plus b আমি পূৰণ কৰিম a minus b মানে এটো হ'ব 2 minus √3 প্লাস আছে ইয়াতে মাইনাস লিখিবা তলত যি কৰিছা ওপৰটো একে কৰিবা 2 minus √3 তাৰ পিছত দিয়া আছে প্লাস এটো প্লাস লিখিলো আকৌ এখিনি লিখিলম 2/√5 minus √3 আকৌ এটোত কি দিয়া আছে a minus b দিয়া থাকিলে আমি a plus b ৰে পূৰণ কৰিম a মানে হ'ব √5 b মানে হ'ব √3 এটো হ'ব √5 plus √3 এতিয়া তলত যি কৰিছো ওপৰটো একে কৰিম √5 plus √3 তে আকৌ পূৰণ কৰিম তাৰ পিছত আছে প্লাস 1/2 minus √5 ইয়াতে দিয়া আছে a minus b আমি a plus b ৰে পূৰণ কৰিম a মানে হল 2 আৰু b মানে হল √5 এটো হ'ব 2 plus √5 ৰে পূৰণ কৰিম আকৌ ওপৰতে একে কৰিম 2 plus √5 ৰে পূৰণ কৰিম এতিয়া সোৱাইটো সূত্ৰত পৰিল a plus b a minus b a plus b a minus b মানে a square minus b square আমাৰ a ঠাইত আছে 2 আমি 2 স্কয়াৰ কৰিম minus b square b মানে হল √3 স্কয়াৰ 2 minus √3 1 এৰে পূৰণ কৰিলে 2 minus √3 এ পাওঁ 2 minus √3 এটোটো একে হ'ব a minus b a plus b at a square minus b square লিখিম a মানে হল √5 √5 ক স্কয়াৰ কৰিম আকৌ √3 স্কয়াৰ কৰিম এতিয়া 2 ৰে এই দুটা পদক পূৰণ কৰিম পূৰণ মানে এনেকুৱা ব্ৰেকেট লিখিম √3 আকৌ এটোত a minus b a plus b দিয়া আছে a square minus b square লিখিম a মানে হল 2 স্কয়াৰ minus b মানে হল √5 আকৌ 1 এৰে দুটা পদক পূৰণ কৰিলে এটোৱে পাম -√5 এতিয়া ওপৰ থাকিলে 2 minus 2 বৰ্গ কৰিলে 2 স্কয়াৰ কৰিলে আমি পাম 4 √3 বৰ্গ কৰিলে √2 গুচি যাব ইয়াত থাকিব 3 ওপৰত আছে 2 √5 plus √3 √5 ক বৰ্গ কৰিলে √2 গুচি যাব ইয়াত থাকিব 5 আকৌ √3 বৰ্গ কৰিলে √2 গুচি যাব ইয়াত থাকিব 3 2 বৰ্গ কৰিলে আমি পাম 4 √5 ক বৰ্গ কৰিলে আমি পাম 5 এতিয়া 4 ৰ পৰা 3 মাইনাস কৰিলে আমি পাম 1 5 ৰ পৰা 3 মাইনাস কৰিলে আমি পাম 2 4 ৰ পৰা -5 কৰিলে এটো কি পাম -5 plus 4 এটা প্লাস এটা মাইনাস হলে আমি বিয়োগ কৰো ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে এটা মাইনাস লিখিম এটো পাম আমি -1 এতিয়া চোৱা এই 2 আৰু 2 আমি কাটিব পাৰো এতিয়া যেহেতু হৰত 1 আছে 1 টো লিখিব না লাগিব ইয়াৰ হৰত 1 আছে 1 টো লিখিব না লাগিব কিন্তু মাইনাসেৰে আমি এই দুটা পদক পূৰণ কৰিব লাগিব এটা থাকিব 2 minus √3 ইয়াতে থাকিলে √5 plus √3 এতিয়া আমি মাইনাসেৰে এই দুটা পদক পূৰণ কৰিম মাইনাস আৰু প্লাস কৰিলে মাইনাস হ'ব এটো -2 হ'ব আকৌ মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাস হ'ব
এইটো মাইনাছ ৰুট 5 হ'ব এতিয়া চোৱা এইটো প্লাছ 2 আৰু এইটো মাইনাছ 2 এটা আমি কাটিব পাৰোঁ এইটো মাইনাছ ৰুট 3 আৰু এইটো প্লাছ ৰুট 3 আমি এইটো কাটিব পাৰোঁ এইটো প্লাছ ৰুট 5 আৰু এইটো মাইনাছ ৰুট 5 আমি এইটো কাটিব পাৰোঁ এতিয়া যেহেতু গোটেইকেইটা কাটা গ'ল এটা থাকিলে শূন্য সোঁফালতো শূন্য দিয়া আছিলে আমি বাওঁফালতো শূন্য পালোঁ এটাকে প্ৰমাণ কৰা হ'ল এতিয়া 12 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটোত ৰুট 2 আৰু ৰুট 3 ৰ মান দিয়া আছে আমি ৰুট 2 আৰু ৰুট 3 ৰ মান বহুৱাই আখণ্ড মান উলিয়াম 1 নম্বৰ প্ৰশ্নটো লৈছোঁ 1/√3 মাইনাছ ৰুট 2 প্ৰথমতে আমি ইয়াৰে হৰটোক পৰিমেয় কৰি লওঁ তাৰপিছত আমি মান বহুৱাই আখণ্ড মান উলিয়াম 1/√3 মাইনাছ ৰুট 2 আগৰ প্ৰশ্নটোৰ দৰে কৰিম হৰবোৰ পৰিমেয় কৰি ল'ম এইটো ধৰি লোৱা a মাইনাছ b দিয়া থাকিলে আমি a প্লাছ b ৰে পূৰণ কৰিম a মানে হ'ল ৰুট 3 আৰু b মানে হ'ল ৰুট 2 এইটো a মাইনাছ b দিয়া আছে সেইকাৰণে আমি a প্লাছ b ৰে পূৰণ কৰিম মানে ৰুট 3 প্লাছ ৰুট 2 ৰে পূৰণ কৰিম তলত যি কৰিছোঁ ওপৰতো আমি একে কৰিম ৰুট 3 প্লাছ ৰুট 2 এতিয়া চোৱা এইটো সূত্ৰত পৰিল a মাইনাছ b a প্লাছ b এই সূত্ৰটোৰ মতে এইটো লিখিব পাৰোঁ আমি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ a মানে হ'ল ৰুট 3 কে স্কুৱেৰ কৰিম আকৌ b মানে হ'ল ৰুট 2 কে স্কুৱেৰ কৰিম ৰুট 3 প্লাছ ৰুট 2 1 ৰে পূৰণ কৰিলে আমি একে পাম ৰুট 3 প্লাছ ৰুট 2 এতিয়া ৰুট 3 বৰ্গ কৰিলে আমি পাম 3 আৰু ৰুট 2 বৰ্গ কৰিলে আমি পাম 2 ওপৰত থাকিলে ৰুট 3 প্লাছ ৰুট 2 3 পৰা 2 বিয়োগ কৰিলে আমি পাম 1 তলত থাকিব 1 থাকিলে লিখিব নালাগিব এইটো পালোঁ আমি ৰুট 3 প্লাছ ৰুট 2 এতিয়া আমি মান বহুৱাম প্ৰশ্নত দিয়া আছে ৰুট 3 ৰ মান 1.732 প্লাছ ৰুট 2 ৰ মান দিয়া আছে 1.414 এতিয়া আমি এই দুটা সংখ্যা যোগ কৰিম 1.732 1.414 এইটো যোগ কৰিলে আমি পাম 3.146 উত্তৰটো হ'ব 3.146 একেদৰে আমি 2 নম্বৰ প্ৰশ্নটো কৰিম প্ৰথমতে আমি হৰটোক পৰিমেয় কৰি লওঁ 2/√3 প্লাছ ৰুট 2 এইটো ধৰি লোৱা a প্লাছ b দিয়া আছে আমি a মাইনাছ b ৰে পূৰণ কৰিম a মানে হ'ল ৰুট 3 মাইনাছ ৰুট 2 তলত যি কৰিছোঁ ওপৰতে সেই একে লিখিম ৰুট 3 মাইনাছ ৰুট 2 এতিয়া এইটো সূত্ৰত পৰিল a প্লাছ b a মাইনাছ b সূত্ৰটোৰ মতে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ a মানে হ'ল ৰুট 3 কে আমি স্কুৱেৰ কৰিম আৰু ৰুট 2 স্কুৱেৰ কৰিম এতিয়া 2 ৰে এই দুটা পদক পূৰণ কৰিম 2 লিখিম ব্ৰেকেট ৰুট 3 মাইনাছ ৰুট 2 এতিয়া ৰুট 3 বৰ্গ কৰিলে আমি পাম 3 আৰু ৰুট 2 বৰ্গ কৰিলে আমি পাম 2 3 ৰ পৰা 2 বিয়োগ কৰিলে আমি পাম 1 হৰত 1 থাকিব 1 থাকিলে নিলিখিলে হ'ব ওপৰত থাকিলে 2 ৰুট 3 মাইনাছ ৰুট 2 এতিয়া আমি মান বহুৱাম ৰুট 3 ৰ মান বহুৱাম আৰু ৰুট 2 ৰ মান বহুৱাম ৰুট 3 ৰ মান দিয়া আছে 1.732 আৰু ৰুট 2 ৰ মান দিয়া আছে 1.414 এই দুটা সংখ্যা প্ৰথমতে বিয়োগ কৰি লওঁ এইটো বিয়োগ কৰি আমি পাৰোঁ 0.318 2 পূৰণ হ'ব এইটো বিয়োগ কৰি আমি পাইছোঁ 0.318 এতিয়া আমি 2 ৰে পূৰণ কৰিম এইটো পালোঁ 0.636 উত্তৰটো হ'ব 0.636 এতিয়া 13 নম্বৰ প্ৰশ্ন হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা এই প্ৰশ্নত আমাক হৰণ নকৰাকৈ দশমিকত প্ৰকাশ কৰিব দিছে সো কেনেকুৱাকৈ কৰিবা প্ৰথমতে হৰত থকা সংখ্যাটোৰ উৎপাদক উলিয়াই ল'বা 25 আছে হৰত 25 ৰ আমি উৎপাদক উলিয়াম 25 ৰ উৎপাদক হ'ব 5 পূৰণ 5 25 ৰ উৎপাদকটো লিখি লওঁ 5 পূৰণ 5 এতিয়া আমি হৰত 10 বনাব চেষ্টা কৰিম সো ইয়াতে 5 দুটা আছে প্ৰথমতে প্ৰথম 5টো ললো 5ৰ লগত কি সংখ্যা পূৰণ কৰিলে 10 হ'ব 5ৰ লগত 2 পূৰণ কৰিলে 10 হ'ব সেইকাৰণে আমি কি লিখিম এটা 2 ৰে পূৰণ কৰিম এই 5 আৰু এই 2 পূৰণ কৰিলে আমি 10 পালো
ঠিক একেদৰে এইটো 5ৰ লগতো আমি 2 পূৰণ কৰিলে 10 পাম সেইকাৰণে আৰু এটা 2 ৰে পূৰণ কৰিম সো আমি কি কৰিছো এক্সট্ৰা দুটা 2 ৰে পূৰণ কৰিছো হৰত যেহেতু আমি দুটা 2 ৰে পূৰণ কৰিছো ওপৰতো আমি দুটা 2 ৰে পূৰণ কৰিম 2 পূৰণ 2 সো কেনেকৈ কৰিব প্ৰথমতে হৰত থকা সংখ্যাটোৰ উৎপাদক উলিয়াবা উৎপাদক পাইছো 5 পূৰণ 5 এতিয়া আমি 10 বনাব চেষ্টা কৰিম 5ৰ লগত 2 এটা পূৰণ কৰিলে 10 হ'ব এটো 5 আৰু 2 পূৰণ কৰিলে 10 হ'ব সেইকাৰণে 2 ৰে পূৰণ কৰিছো আকৌ এটো 5ৰ লগত আৰু এটা 2 ৰে পূৰণ কৰিলে 10 হ'ব সেইকাৰণে আৰু এটা 2 ৰে পূৰণ কৰিছো আমি হৰত যেহেতু দুটা 2 ৰে পূৰণ কৰিছো আমি লবতো আমি দুটা 2 ৰে পূৰণ কৰিম এতিয়া সো আমি কি কৰিম 10 কে ভাগ কৰিম 5 আৰু 2 পূৰণ কৰিলে 10 হ'ব 5 আৰু 2 পূৰণ কৰিলে 10 হ'ব এতিয়া এইখিনি পূৰণ কৰিলে আমি পাম 2 2 4 4 আৰু 7 পূৰণ কৰিলে আমি পাম 28 10 আৰু 10 পূৰণ কৰিলে আমি পাম 100 এটো কেনেকৈ পূৰণ কৰিবা 1 আৰু 1 পূৰণ কৰা আৰু কেইটা শূন্য আছে দুটা শূন্য আছে দুটা শূন্য বহুৱাই দিয়া এতিয়া সোৱা শূন্য কেইটা আছে দুটা আছে সেই কাৰণে দশমিকটো দুটা সংখ্যাৰ পিছত বহিব শূন্য যেইটাই থাকিব দশমিকটো সেইটা সংখ্যাৰ পিছত বহিব দুটা সংখ্যাৰ পিছত দশমিক বহিলে দশমিকটো বহিব 1 2 দুটা সংখ্যা ইয়াতে দশমিক বহিব দশমিকৰ আগত একো নাথাকিলে আমি শূন্য লিখো উত্তৰটো পালো 0.28 এতিয়া 2 নম্বৰ প্ৰশ্ন 3/40 আমি হৰত যেহেতু 10 কে ভাগ কৰো আমি 40 ক কেনেকুৱাকৈ ভাঙিব পাৰো 4 পূৰণ 10 এনেকুৱাকৈ লিখিব পাৰো 40 এতিয়া আমি 4 ৰ উৎপাদক উলিয়াম 4 ৰ উৎপাদক হ'ব 2 পূৰণ 2 2 আৰু 2 পূৰণ কৰিলে আমি 4 পাওঁ 10 ক ভাঙিব নালাগে যেহেতু আমি 10 10 কে ভাগ কৰিম এতিয়া সোৱা ইয়াতে 2 দুটা আছে আমি যেহেতু 10 10 কে বনাম আমি এই 2 টোক কিহেৰে পূৰণ কৰিলে 10 হ'ব 2 5 ৰে পূৰণ কৰিলে 10 হ'ব সেইকাৰণে এটা 5 ৰে পূৰণ কৰিম আকৌ এটো 2 5 ৰে পূৰণ কৰিলে 10 হ'ব আকৌ এটা 5 ৰে পূৰণ কৰিম আমি ইয়াতে কি কৰিছো এক্সট্ৰা দুটা 5 ৰে পূৰণ কৰিছো আমি ওপৰতো হে একে কৰিম দুটা 5 ৰে পূৰণ কৰিম এতিয়া সো আমি 10 10 কে বনাম এই 2 আৰু এই 5 পূৰণ কৰিলে আমি 10 পাম লিখিলো এই 2 আৰু এই 5 পূৰণ কৰিলে আমি 10 পাম আৰু এটোটো 10 আছে আৰু এই তিনটা সংখ্যা পূৰণ কৰিলে আমি পাম 75 এতিয়া সোৱা ইয়াতে কি কৰিবা 1 1 আৰু 1 পূৰণ কৰিলে 1 পাম শূন্য কেইটা আছে 1 2 3 তিনটা শূন্য বহুৱাই দিয়া ওপৰত আছে 75 এতিয়া শূন্য কেইটা আছে তিনিটা শূন্য আছে দশমিকটো তিনিটা সংখ্যাৰ পিছত বহিব দশমিকটো বহিব তিনটা সংখ্যা হলে 1 2 3 এই তিনটা সংখ্যা ইয়াৰ পিছত দশমিক বহিব ইয়াতে দশমিক বহিব দশমিকৰ আগত একো নাথাকিলে আমি শূন্য লিখো এটো হল 0.075 এতিয়া 3 নম্বৰ প্ৰশ্ন 3/100 সো ইয়াতে যেটো 100 দিয়া আছে আমি আৰু ভাঙিব নালাগিব 100 ত কেইটা শূন্য আছে দুটা শূন্য আছে দশমিকটো দুটা সংখ্যাৰ পিছত বহিব ইয়াতে 3 দিয়া আছে আৰু এটা সংখ্যা লাগিলে ইয়াতে কি লিখিম শূন্য লিখিম আৰু ইয়াতে দশমিক দিম দুটা শূন্য আছে সেইকাৰণে দুটা সংখ্যাৰ পিছত দশমিক দিছো এটো হল 0.03 এতিয়া 4 নম্বৰ প্ৰশ্ন 23/5 স্কয়াৰ ইনটু 2 কিউব প্ৰথমতে আমি এটো ভাঙি লও 5 ত যেহেতু বৰ্গ আছে 5 ক আমি দুবাৰ পূৰণ কৰিম 5 পূৰণ 5 2 ৰ ওপৰত ঘন আছে 2 ক আমি তিনিবাৰ পূৰণ কৰিম 2 পূৰণ 2 পূৰণ 2 এতিয়া সো আমি ইয়াতে 10 বনাব চেষ্টা কৰিম 5 আৰু 2 পূৰণ কৰিলে 10 পাম এটো 5 আৰু এটো 2 পূৰণ কৰিলে আমি 10 পাম ইয়াতে থাকি গল 2 2 কিহেৰে পূৰণ কৰিলে 10 হ'ব 2 কেটা 5 ৰে পূৰণ কৰিলে 10 হ'ব এতিয়া আমি কি কৰিছো ইয়াতে এক্সট্ৰা 5 ৰে পূৰণ কৰিছো ওপৰতো আমি এটা 5 ৰে পূৰণ কৰিম 23 আৰু 5 পূৰণ কৰিলে আমি পাম 115 এতিয়া সোৱা এই 5 আৰু 2 পূৰণ কৰিলে আমি পাম 10 এটো 5 আৰু এটো 2 পূৰণ কৰিলে আমি পাম 10 আৰু এটো 2 আৰু এটো 5 পূৰণ কৰিলে আমি পাম 10 এতিয়া এই তিনিটা 1 পূৰণ কৰিলে আমি 1 পাম শূন্য কেইটা আছে 1 2 3 তিনটা শূন্য বহিব এতিয়া শূন্য যেহেতু তিনিটা আছে দশমিকটো তিনিটা সংখ্যাৰ পিছত বহিব এটো 1 1 5 আছে তিনটা সংখ্যাৰ পিছত মানে 1 2 3 ইয়াতে বহিব দশমিক এটো হ'ব 0.115 এতিয়া 5 নম্বৰ প্ৰশ্ন 14/175 প্ৰথমতে আমি 175 ৰ উৎপাদক উলিয়াই লম 175 ৰ উৎপাদকবোৰ উলিয়াই লম ইয়াৰ উৎপাদক হ'ব 5 5 আৰু 7 14 ইয়াতে লিখিম 5 into 5 into 7 এতিয়া আমি 7 ৰে 14 কাটিব পাৰো 7 2 14
ইয়াতে থাকিলে 5 × 5 এতিয়া তলত আমি 10 বনাব চেষ্টা কৰিম 5ক আমি 2 ৰে পূৰণ কৰিলে 10 হ'ব এটা 2 ৰে পূৰণ কৰিলো আৰু ইটো 5ক আৰু এটা 2 ৰে পূৰণ কৰিলে 10 হ'ব এতিয়া ইয়াতে আমি এক্সট্ৰা দুটা 2 ৰে পূৰণ কৰিছো ওপৰতো আমি দুটা 2 ৰে পূৰণ কৰিম ইয়াতে পূৰণ কৰিলে আমি পাম 2 × 4 4 × 8 5 আৰু 2 পূৰণ কৰিলে 10 হ'ব আকৌ 5 আৰু 2 পূৰণ কৰিলে 10 হ'ব 10 আৰু 10 পূৰণ কৰিলে আমি 100 পাম 100 দুটা শূন্য আছে দশমিকটো দুটা সংখ্যাৰ পিছত বহিব 1 2 ইয়াতে দশমিক বহিব উত্তৰটো হ'ব 0.08 এতিয়া 14 নম্বৰ প্ৰশ্ন তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা আমাক ইয়াতে ভগ্নাংশত প্ৰকাশ কৰিব দিছে ভগ্নাংশত প্ৰকাশ কৰিব দিলে একেবাৰে সহজ 100ৰে হৰণ কৰি দিব ইয়াতে দিয়া আছে 53% 53ক আমি 100ৰে হৰণ কৰিম এটা চোৱা ইয়াতে আমি কাটিব নোৱাৰো এই কাৰণে উত্তৰটো হ'ব 53/100 দুই নম্বৰ প্ৰশ্নটো দিয়া আছে 50% একে ধৰণতে কৰিম 50ক আমি 100ৰে হৰণ কৰিম এতিয়া আমি ইয়াতে 0 আৰু 0 কাটিব পাৰো 5ক 10ৰে কাটিব পাৰো 5 × 5 5 2 × 10 এটো পালো 1/2 ভগ্নাংশটো হ'ব 1/2 3 নম্বৰ প্ৰশ্ন 1/2% ইয়াতে আমি কি কৰিম ইয়াতে একে ধৰণতে কৰিম 100ৰে হৰণ কৰিম ইয়াতে যেহেতু 2 এটা হৰণ হৈ আছে 2 ৰ লগত আমি 100 পূৰণ কৰি দিম 2 ৰ লগত 100 পূৰণ কৰিলে এটো 200 হ'ব উত্তৰটো হ'ব 1/200 এতিয়া 4 নম্বৰ প্ৰশ্ন 100% 100%ক আমি 100ৰে হৰণ কৰিম 0 0 কাটিলো এটো 0 0 কাটিলো এটো পালো 1/1 1/1 মানে 1 ভগ্নাংশটো হ'ব 1 এতিয়া 15 নম্বৰ প্ৰশ্ন তলৰ ভগ্নাংশবোৰক শতকৰা ৰূপত প্ৰকাশ কৰা ইয়াতে আমাক ভগ্নাংশ দিয়া আছে আৰু এই ভগ্নাংশটোক শতকৰা ৰূপত প্ৰকাশ কৰিব দিছে আগৰ প্ৰশ্নটো আমাক শতকৰা ৰূপত দিয়া আছিল আৰু ভগ্নাংশত প্ৰকাশ কৰিব দিছিল শতকৰা ৰূপৰ পৰা ভগ্নাংশত প্ৰকাশ কৰোতে আমি 100ৰে হৰণ কৰিছো আৰু ইয়াতে আমি কি কৰিম 100ৰে পূৰণ কৰিম তোমালোকে মনত ৰাখিবা ভগ্নাংশক শতকৰা ৰূপত প্ৰকাশ কৰিব দিলে 100ৰে পূৰণ কৰিবা এটা হ'ব 1/2 পূৰণ 100 ইয়াতে শতাংশৰ চিহ্নটো লিখিব লাগিব এতিয়া আমি 2 ৰে কাটিব পাৰো 2 5 × 10 0 এটো হ'ল 50% 2 নম্বৰ প্ৰশ্ন 1/4 একে ধৰণতে আমি কৰিম 100ৰে পূৰণ কৰিম 4 ৰে কাটিব পাৰি 4 2 × 8 20 হ'ব 4 5 × 20 এটো হ'ব 25% 3 নম্বৰ প্ৰশ্ন 3/20 3/20 দিয়া আছে এটোক আমি 100ৰে পূৰণ কৰিম 0 0 কাটিব পাৰো 2 5 × 10 5 আৰু 3 পূৰণ কৰিলে আমি পাম 15 এটো হ'ব 15% 4 নম্বৰ প্ৰশ্ন 42/125 100ৰে পূৰণ কৰিম 25ৰে কাটিব পাৰো 25 5 × 125 25 4 × 100 এতিয়া আমি এই দুটা সংখ্যা পূৰণ কৰিম এই দুটা সংখ্যা পূৰণ কৰিলে আমি পাম 168 আৰু তলত থাকিলে 5 এটো হ'ল 168/5% এতিয়া 5 নম্বৰ প্ৰশ্ন 0.25 আমি 0.25ক 100ৰে পূৰণ কৰিম এটো পূৰণ কৰিলে আমি পাম 25 আৰু 1 পূৰণ কৰিলে 25 হ'ব ইয়াত শূন্য দুটা আছে দুটা শূন্য এনেকুৱাকৈ বহাই দিয়া ইয়াত চোৱা দশমিক কেইটা সংখ্যাৰ পিছত আছে দুটা সংখ্যাৰ পিছত ইয়াতে আমি দশমিক দুটা সংখ্যাৰ পিছত বহাম ইয়াতে বহিব এটো হ'ব 25% এতিয়া 6 নম্বৰ প্ৰশ্ন 1.25 একে ধৰণতে কৰিম 100ৰে আমি পূৰণ কৰিম 100ৰে পূৰণ কৰিলে এটো হ'ব 125 ইয়াত দুটা শূন্য বহিব এতিয়া দশমিক ইয়াতে দুটা সংখ্যাৰ পিছত আছে আমি দুটা সংখ্যাৰ পিছত দশমিক বহাম এটো হ'ব 125%